বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ অসভ্য অভদ্ৰ মানুহৰ নিচিনা কাম কৰিছা তুমি অমানৱীয় কথা হৈছে এইটো কি তুমি মোক অসভ্য অভদ্ৰ বুলি কৈছা কৈছো তুমি যি কাম কৰিছা সেয়া দেখি শুনিহে কৈছো নহয় ছায়া তুমি যিমানেই নকলেও তোমাৰ মুখখনত যে মই কিবা এটা দেখিছো তোমাৰ মুখখন দেখিলেই মোৰ এনেকুৱা লগা হৈছে তুমি যেন কিবা এটা কথা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছা নাই নাই জেঠাই আপুনি এইবোৰ এনেই ভাবিছে মই যদি কিবা চিন্তাত থাকিলোহেঁতেন বা মোৰ যদি কিবা কথাত আপুনি কোৱাৰ দৰে গণ্ডগোল লাগিলহেঁতেন তেনেহলে মই আনক নকলো আপোনাক কলোহেঁতেন জেঠাই সঁচাকৈ যদি তেনেকুৱা হৈছে তেনেহলে মোৰ ক'ব লগা একোৱেই নাই কিন্তু ছায়া তুমি আমাক জগাবলৈ বেয়া পাই কাকো নোকোৱাকৈ মন্দিৰলৈ যোৱাটো যেন মই কৰবাত বিশ্বাসত ল'ব পৰা নাই কিয় নাজানো যিমান যি নহলেও বিয়াৰ 5 দিনাই কাকো নোকোৱাকৈ ঘৰৰ পৰা ওলাই যাবা সেই কথাটো যেন মোৰ মনে নধৰে ছায়া জেঠাই আপুনি কথাটো এনেকৈ ভাবিব বুলি জনা হলে মই কেতিয়াও তেনেকৈ গুচি নগলোহেঁতেন লাগিলে অকণমান সময় ৰৈ আপোনালোক শুই উঠা পিছত গলোহেঁতেন আচলতে দেৰিকৈ গলে মন্দিৰত মানুহৰ ভিৰ হ'ব টাইম বেছি লাগিব বুলিহে সোনকালে গৈ সোনকালে অহা কথা ভাবিলো হ'ব বাৰু দিয়া মই যদি কথাবোৰ এনেই ভাবি আছো তেনেহলে একো কথাই নাই কিন্তু তোমাক লগ পোৱাৰ বেছি দিন নহলেও তোমাৰ মনটো যেন মই ভালকৈ বুজি পাইছো তেনেকুৱা লাগে মোৰ হয় নেকি খুব ভাল কথা মোৰ মনটো বুজি পোৱা মানুহ এগৰাকী যে আছে তোমাৰ মনটোক বুজি পাইছো বুলি ভবাৰ কাৰণে তুমি সকলো ফালৰ পৰা সুখী হৈ থকাটো বিচাৰো আপোনালোকৰ আশীৰ্বাদ মোৰ লগত আছে যেতিয়া মইনো কিয় দুখী হৈ থাকিম সুখী হৈ থাকিম মানুহৰ আশীৰ্বাদ পোৱাটো জানো কম ডাঙৰ কথা তাকেই বাৰু সেইবোৰ বাদ দিয়া ই বাপ ইমান দেৰি ক'ত আছে বাৰু কামত আছে চাগে আহিব তুমি কথা পাতিছানে তাৰ লগত পাতিছো সোনকালে আহিম বুলি কৈছে আচলতে জানা ছায়া কওকচোন বিয়াখন হৈ গৈছেহে মাত্ৰ ঘৰত নতুন কইনাজনী এৰি থৈ সিনো গোটেই দিনটো ক'ত গৈ ঘূৰি ফুৰিছে কিন্তু ভাবিও মই আচৰিত হৈছো ছায়া এইটো আচৰিত হ'বলগীয়া কথা নহয় জেঠাই কিয় কিয় আচৰিত হ'ব লগা কথা নহব ককাইদেউৰ গাটো ভাল হৈছে সি ককাইদেউৰ লগত ব্যস্ত হৈ থাকিব লাগিছিল তোমাৰ লগত কথা পাতি তোমাক বুজিবলৈ চেষ্টা কৰিব লাগিছিল তাৰ ঠাইত সি দেখোন যি ওলাই গল আহিবলৈকে পাহৰিলে জেঠাই ককাই গাটো ভাল পাইছে কাৰণেহে তেওঁ অকমান মুকলিমূৰীয়াকৈ ওলাই গৈছে মোৰ লগতনো আৰু কি কথা বতৰা পাতিব কালিলৈকে ঘৰৰ
কাম কৰা ছোৱালী এজনীহে আছিলো আজি ভাগ্যই তেওঁৰ পত্নী কৰি তুলিলে কাম কৰা ছোৱালী এজনীক পত্নী হিচাপে মানি ল'বলৈ মানুহক অকমান সময় লাগে হয়তো তেওঁ মোক সহজভাৱে ল'বৰ কাৰণে নিজক অকমান সময় দিছে কেতিয়াবা কিছুমান মানুহে নতুন পৰিৱেশ এটাত খাপ খাবৰ কাৰণে নিজকে আঁতৰাই ৰাখে জেঠাই নিজৰ লগত কথা পাতে নিজকে বুজিবলৈ চেষ্টা কৰে বাপেও কিজানি আজি সেই কথা ভাবি আঁতৰি গৈছে আৰু এই কথাটোৰ কাৰণেই মই তেওঁক আহিছেনে বুলি ফোন কৰি থাকিবলৈ বেয়া পাইছো হয় দিয়া তোমালোক পঢ়া শুনা কৰা মানুহবোৰৰ চিন্তাবোৰ আমাতকৈ বেলেগ তেনেকুৱা কথা নহয় বাৰু দেই হয় ছায়া হয় পঢ়া শুনা থকা মানুহবোৰে আমাৰ দৰে ইমানো ঠেককৈ নাভাবে যুক্তিৰে কথাবোৰ বহলকৈ ভাবিব পাৰে আমাৰহে আৰু কৰ কেইটা চুক সেইবোৰ জানিবলৈ পঢ়া শুনা আৰম্ভই নকৰিলো তোমাকে কৈছো দেই ছায়া আগে জানিলে মই বৰ লাজ পাম মই কি জানি মই নিজৰ নামটোৱে লিখিবলৈ পাহৰিলো এতিয়াহে মোৰ মনটো ভাল লাগিছে কিয় অথনিৰ পৰা আপুনি যিমানে গহীনকে কথা কৈ আছে মুখখন দেখোন উফন্দাই আছে মোৰ মনটো ভালেই লগা নাছিলে এতিয়া আপোনাৰ মুখত হাঁহিটো দেখি সঁচাকৈ মোৰ কিবা এটা ভাল লাগি গ'ল আকৌ এবাৰ হাঁহি দিয়কচোন হাঁহিলে সঁচাকৈ আপোনাক ধুনীয়া দেখি হয়নে বলা বলা আমি কামখিনি কৰি লওঁগৈ আহা অনন্যা সি কি ক'ব বিচাৰিছে শুনিতো লোৱা নুশুনো মই আৰু কোনো কথাই নুশুনো তোমাৰ যদি কিবা ক'ব লগা আছে কিবা বুজাব লগা আছে বেটিত বুজাবা আৰু এক মুহূৰ্তও তুমি ইয়াত থিয় হৈ নাথাকিবা এতিয়াই ওলাই যোৱা আৰু তুমি কি ভেবা লাগি চাই আছা এতিয়াই বলা ভিতৰলৈ অনন্যা তুমি শুনিছানে নাই বলা কি কৰো ভৈৰৱীক ফোন কৰি কথাটো কৈ দিওঁ নেকি কিন্তু মোৰ ফোন জানোতে ৰিচিভ কৰিব নাই নকৰে কি কৰো এতিয়া মই ভাবি থকা কথাটো কাক কওঁ কোনে বুজিব মোক এটা কাম কৰো মই ভৈৰৱীৰ ওচৰলৈ গুচি যাওঁ তাইক লগ ধৰি কথাটো বুজাই দিয়াৰ পাছত তাই নিশ্চয় কথাটো বুজি পাব কিন্তু মই যিটো ভাবিছিলো সেইটো নহ'বগৈ নেকি ককাৰ দেখোন ভাল হৈছে ভালটো হ'বই ন তেওঁ বেমাৰৰ ভাওহে ধৰিছিল যিমান সময়লৈকে ভাও ধৰাৰ প্ৰয়োজন সিমান সময়লৈকে তেওঁ ধৰিলে কাম হৈ যোৱাৰ পাছত এতিয়া ভাও ধৰি থকাৰ কি প্ৰয়োজন ককা ভাল হৈ থকালৈকে মোৰ দেখোন গোটেই কথাবোৰে খেলি মেলি হৈ যাব এতিয়া আৰে মই এইবোৰ কি ভাবিছো মই কি ককাৰ মৃত্যু কামনা কৰিছো নেকি মই ককাৰ মৃত্যু কামনা কৰিছো যি ককাক মই ভাল পাইছিলো যি ককাক মই
শ বছৰ জীয়াই থকাৰ কামনা কৰিছিলো আজি এজন ককাৰে মই মৃত্যু কামনা কৰিছো ও মা তই যে কথাটো নকলি কি কথা কব লাগে ইমানকে সুধি আছ ছায়াবাৰ ঘৰৰ কাহিনীটো যে সুধি আছিলো নক কিয় তোক কিয় লাগে জানিব মন গৈছে কাৰণেহে নে তই এনেই কৈছ কথাটো কি মই আকৌ এনে কিয় কম আছে কাৰণেহে আছে বুলি কৈছো তেনেহলে নক কিয় সকলোৱে জানে মই জানিলেনো কি হয় নকওঁ কিয় তই মোৰ পৰা খুচৰি খুচৰি কথাবোৰ উলিয়াবি আৰু গৈ বাপেৰক কৈ দিবিগে নকওঁ বিদ্যা শপত তোৰ বিদ্যা শপত হা বিদ্যা শপত খাই পঢ়াবোৰ শেষ কৰিলি আৰু বিদ্যা শপত নাখাবি যিকণ আছে সেইকণো শেষ হব কিনো পঢ়াত ধ্বংস হৈছে ঠিকেই আছে চোন এনে বৰ ফুলাইছে দেখা নাই ছায়াৰ মাৰ্কশ্বিটবোৰ চাবি তেতিয়া গম পাবি তই কিমান পঢ়িছ ৰচোন ছায়াবাৰ মাৰ্কশ্বিটবোৰ আমাৰ ঘৰতে আছে ন আছে চাব লাগিব কিমান কিমান নম্বৰ পাইছিল সেইবোৰ খুচৰিবলৈ গলে হাত চাত ভাঙি দিম কৈ দিলো নুখুচৰো দে এনে কাহিনীটো কচোন নকওঁ যাক কব লাগে তাক কওঁ তোক কৈ কি লাভ কি কাহিনী থাকিব পাৰে বাৰু কাক সুধিলে গম পাম মই তোমাক স্পষ্টকৈ কওঁ ছায়া ককাৰ মৃত্যুৰ পাছতে মই তোমাক ডিভৰ্চ দিম ছায়া শুনাচোন জেঠাই তুমি অথনি মোক কথাবোৰ বুজাই দিলা মই বুজিলো তথাপিও এটা কথা কওঁ বাপ এতিয়ালৈকে আহি পোৱা নাই ককাইদেউ শুই আছে কাৰণে হুলস্থুল কৰা নাই সাৰ পালেই সি আহিল নে নাই বুলি সুধিব নাই অহা বুলি কলে ককাইদেউৰ আকৌ খং উঠিব বুজিছো গাটো অকমান ভাল পাইছেহে হোৱাই নোহোৱাই চিন্তা কৰি থকাটো ভাল নহব নেকি তুমি ফোন এটা কৰি তাক মাতি দিয়াচোন ককাইদেউ সাৰ পোৱাৰ আগতে আহি পালে ভাল হ'ব কৰাচোন কৰা ফোন এটা কৰা জেঠাই মই ফোন নকৰো দিয়ক যেতিয়া মন যায় তেতিয়া আহিব মোক বেয়া নাপাব মই যাওঁ মুখ হাতকেইটা ধুই গোসাঁই ঘৰত চাকি দিওঁগৈ মা ও মা আহিলা বেবী মোৰ বিৰাট খং উঠি আছে জানানে কি হলো আহি পায়ে একেবাৰে খঙৰ কথা কৈ আছা যে প্ৰগ্ৰামটো কেনচেল হোৱাৰ পৰা মোক খং উঠি আছে এইবিলাক সব বিবেকৰ কাৰণে হৈছে সি যদি মোৰ লগত যোৱা কথা নকলেহেঁতেন তেনেহলে মই আন কাৰোবাক লৈ গলোহেঁতেন ন লাষ্ট টাইমত যাব নোৱাৰো বুলি কলে মই পটকে ক'ৰ পৰা মানুহ মেনেজ কৰিম কোৱা এই কামবোৰত ছাপৰ্টাৰ এজনৰ কিমান প্ৰয়োজন এই কামবোৰ কৰা মানুহজনহে বুজি পায় প্ৰতি মুহূৰ্ততে হেল্পাৰ এজন লাগে মই গোটেই কামবোৰ অকলে চম্ভালিবলগীয়া হোৱা কাৰণে আজি মই আধা বাটৰ পৰা গুচি আহিব লগা হ'ল তুমি যদি জানিছিলাই হেল্পাৰৰ প্ৰয়োজন বুলি আগতেই নকলা কিয় মই বা পাপা গুচি গলোহেঁতেন নাই নাই মই যাব নোৱাৰিলোহেঁতেন দেই তুমি নোৱাৰিলেও মইতো পাৰিলো হয় কি বকি আছা বাৰু তোমালোকে এনেই কোনোবা এজন মানুহ গলে নহব নহয় এই কথাবিলাকৰ ওপৰত নলেজ থাকিব লাগিব তোমালোকৰতো তেনেকুৱা নলেজ নাই তোমালোকক লগত লৈ গলে মোৰ হেল্প হ'ব নে প্ৰব্লেম হ'ব মুঠৰ ওপৰত বিবেকে মোক বহুত লছ কৰিছে তাৰ ককাকৰ বেমাৰ কৰি মোক কেৰিয়াৰ ধ্বংস কৰি দিলে তাক মই কি কৰি আছো চাই থাকা এতিয়া তাক মই মজা উলিয়াই দিম বেবী মই বিবেকৰ ঘৰৰ পৰা আহোঁ সি চাগে ঘৰতে আছে ভাবিছিলো ফোনত কম তাৰপিছত ভাবিলো ফোনত নকম
লগ ধৰি তাৰ হিচাপ উলিয়াই আছো মই আহি আছো ৰবা শুনাচোন বেবী তুমি এতিয়া তালৈ যাব নালাগে আৰে মা তুমি বুজা নাই কিয় খং উঠি থকা সময়ত যদি তাক মজা দিব নোৱাৰো পাছত আৰু মোৰ মুড নাথাকিব সি যেতিয়া ভুল কৰিছে কথাটোতো সি শুনিবই লাগিব শুনা তুমি কথাও শুনাবা মজাও দিবা কিন্তু এতিয়া নহয় তুমি পিছত যাবা তালৈ কিয় সি মোক বেয়া ব্যৱহাৰ কৰিব বুলি ভয় কৰিছা তাৰ ইমান সাহস আছে নেকি সি মোক বেয়া ব্যৱহাৰ কৰিবলৈ সেইটো কথা নহয় মুঠৰ ওপৰত তুমি এতিয়া তালৈ যাব নালাগে বুলি কৈছো গতিকে যাব নালাগে মই এইবোৰ কথাই বেয়া পাওঁ কিবা এটা কৰিব খুজিলে কিয় বাধা দিয়া বাৰু মাৰে নিশ্চয় কিবা এটা ভাবিহে কৈছে আজিলৈকে তুমি য'তেই যি কৰি আছা আমিতো ক'তো একো বাধা দিয়া নাই বিবেকৰ কাৰণে যদি তোমাৰ কিবা লছ হৈছে তেনেহলে তুমি তাক যি শুনাব খুজিছা শুনোৱা তাত আমি বাধা দিবলৈ নাযাওঁ কিন্তু ইমান দূৰৰ পৰা আহি এই ৰাতিখন কাৰোবাৰ ঘৰলৈ যোৱাটো আমি বিচৰা নাই কিন্তু পাপা মোৰ খং উঠি থকা সময়তে যদি মই কথাই শুনাব নোৱাৰো পাছত কিন্তু মই শুনাব নোৱাৰা হৈ যাম তোমালোকে কথাটো কিয় বুজি পোৱা নাই ঠিক আছে তোমাৰ খংটো ৰাতিপুৱালৈকে ধৰি ৰাখা ৰাতিপুৱা গৈ যি কোৱা কবা তোমাৰ পাপাই ঠিকেই কৈছে বেবী তুমি কাইলৈ ৰাতিপুৱা তালৈ যোৱা আমি তোমাক অলপো বাধা নিদিওঁ ককাইদেউ অ ককাইদেউ গাটো অলপ ভাল পাইছেনে তহঁতৰ আৰু বেলেগ কথা নাই খালি গাটো ভাল হৈছে নে গাটো বেয়া হৈছে নে তাইৰ প্ৰাৰ্থনাটো শুনি আছিলো দিলহি নহয় তাই পেচকে মাতটো মাতি মই আকৌ আপুনি এনেকৈ চকু মুদি থকাৰ কাৰণেহে সুধিছো কিৰণো এই সময়খিনি সঁচাকে বৰ ভাল লাগিছিল মনটো কিবা মুকলি মুকলি লাগি যায় মনৰ যিবোৰ বেয়া ভাৱ বেয়া চিন্তা সকলোবোৰ যেন আঁতৰি গৈছে চিনাকি